Hey guys, কি খবৰ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। অসমত জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতা আৰু অসমত জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজক আপোনালোকে নিশ্চয় চিনি পায়। আপোনালোকে নিশ্চয় জানে যে দুয়োগৰাকী আছিল প্ৰেমৰ সম্পৰ্কত। আপোনালোকে জানি আচৰিত হ'ব যে 12 বছৰীয়া প্ৰেমৰ সম্পৰ্ক ফাট মেলিছে। জানিব পৰা মতে 2024 চনৰ জুন মাহত দুয়োগৰাকী বিবাহপাশত আবদ্ধ হোৱা কথাও আছিল আৰু এই বিবাহত দুয়োগৰাকী ঘৰৰ মানুহৰো সন্মতি আছিল। কিন্তু হঠাৎ কিছু কাৰণত দুয়োজনে প্ৰেমৰ সম্পৰ্কত ফাট মেলে। অভিনেত্ৰী কল্পনা কলিতাই এটা ব্ৰডকাষ্ট চেনেলত কোৱা কথাৰ পৰা এই বিচ্ছেদৰ কথা গম পোৱা যায়। এই খবৰ পোৱাৰ লগে লগে তেখেতলোকৰ অনুৰাগীসকল কিছু পৰিমাণে আচৰিত হোৱাৰ লগতে দুখিত হয়। আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বাই বাই।